মেনেজ মাষ্টৰ বিভূতি বৰা হেৰাল ক'ত? কোটি কোটি টকাৰ ঘোটালা কৰা বিভূতি বৰা ক'ত আছে? MS বৰা ফাৰ্টিলাইজাৰৰ মালিকক দিয়া হল নেকি ৰক্ষণাবেক্ষণ? মেনেজ মাষ্টৰ ৰূপে কুখ্যাত নগাঁৱৰ MS বৰা ফাৰ্টিলাইজাৰৰ মালিক বিভূতি বৰা হেৰাল ক'ত? কৃষি বিষয়াৰ সহায়ত ৰাজ সাহায্যযুক্ত সাৰৰ ৰমৰমীয়া ব্যৱসায় চলাই থকা বিভূতি বৰা গ'ল কলৈ? আত্মগোপন কৰি থকা বৰাক গ্ৰেপ্তাৰ কৰিব নোৱাৰাৰ ৰহস্য কি? এতিয়া সকলোৰে মুখে মুখে এটাই প্ৰশ্ন। প্ৰভাৱশালী চক্ৰই বিভূতি বৰাক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে। মাফিয়াৰ কব্জাত ৰাজ সাহায্যযুক্ত সাৰ। ৰাজ সাহায্যযুক্ত সাৰক লৈ মাফিয়াৰ সিন্ডিকেট। MS বৰা ফাৰ্টিলাইজাৰত চলিছিল অভিযান। বিভূতি বৰাৰ প্ৰতিষ্ঠানত মৰিগাঁও আৰু নগাঁও আৰক্ষীয়ে অভিযান চলাইছিল। অভিযানত MS বৰা ফাৰ্টিলাইজাৰৰ ব্যাপক দুৰ্নীতি পোহৰলৈ আহে। MS বৰা ফাৰ্টিলাইজাৰৰ দুটা গুদাম সিল কৰা হয়। গুদামত ৰাজ সাহায্যযুক্ত সাৰ ভৰ্তি বস্তা উদ্ধাৰ হয়। ৰাজকোষৰ কোটি কোটি টকাৰে কৃষকৰ বাবে আবণ্টন দিয়া ৰাজ সাহায্যযুক্ত সাৰ কলা বজাৰত বিক্ৰী কৰা বৰা ফাৰ্টিলাইজাৰৰ মালিক বিভূতি বৰা আজিও পলাতক। আদালতৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভৰ বাট মুকলি কৰি দিয়া হৈছে। বিভূতি বৰাই সাৰৰ চোৰাং বেহা চলোৱাৰ অভিযোগ উঠি আহিছিল। কৃষকৰ বাবে চৰকাৰে যোগান ধৰা সাৰ MS বৰা ফাৰ্টিলাইজাৰৰ দ্বাৰা কলা বজাৰত বিক্ৰী হোৱাৰ অভিযোগ উঠি আহিছে। কৃষি বিভাগৰ বিষয়াৰ জৰিয়তে নিজ গুদামত চৰকাৰী সাৰ মজুত কৰিছিল বিভূতি বৰাই। সেই সাৰ কোটি কোটি টকাত কলা বজাৰত বিক্ৰী কৰিছিল। অসমৰ কৃষকে ভাগত নাপায় ৰাজ সাহায্যযুক্ত সাৰ। মধ্য অসমৰ পৰা কৃষি বিভাগৰ একাংশ বিষয়াৰ ছত্ৰছায়াত সাৰৰ কলা বজাৰ চলাই গৈছে এটা সিন্ডিকেট চক্ৰই। কৃষি বিভাগৰ পঞ্জীয়নপ্ৰাপ্ত যোগানিয়াৰে মধ্য অসমৰ সাৰৰ কলা বজাৰ চলাই আহিছে। এই কলা ব্যৱসায়ত বহু কৃষি বিষয়া জড়িত আছে। নিউজ ডেস্ক ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ,
আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।